লোকে আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো অসমত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ ইংগিত দিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এবিপি আৰু সি ভোটাৰৰ যি অপিনিয়ন পোল আহিছে এই অপিনিয়ন পোলত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ ইংগিত দিয়া হৈছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো এবিপি নিউজ সি ভোটাৰৰ অপিনিয়ন পোল এই অপিনিয়ন পোল 5খন ৰাজ্যক লৈ কৰা হৈছিল আৰু অসমৰ অপিনিয়ন পোল যি আহিছে সেই অসমৰ অপিনিয়ন পোলত পুনৰ বিজেপি চৰকাৰ হোৱাৰ ইংগিত দিছে অসমত পুনৰ বিজেপি চৰকাৰ হোৱাৰ ইংগিত এবিপি নিউজৰ অপিনিয়ন পোলত মহামিত্ৰজোঁটক শক্তিশালী হোৱাৰো ইংগিত দিয়া হৈছে অপিনিয়ন পোলত বিজেপিয়ে 68ৰ পৰা 76খন আসন লাভ কৰাৰ সম্ভাৱনা কংগ্ৰেছ মহামিত্ৰজোঁটে 43ৰ পৰা 51খন আসন লাভ কৰাৰ সম্ভাৱনা অপিনিয়ন পোলত আৰু অন্যান্যই 5ৰ পৰা 10খন আসন লাভ কৰাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী হিচাপে কাক সৰ্বাধিক বিচাৰে সেয়া অপিনিয়ন পোলত সোধা হৈছিল আৰু বিজেপিয়ে 43% ভোট লাভ কৰাৰ ইংগিত অপিনিয়ন পোলত কংগ্ৰেছ মহামিত্ৰজোঁটে 31% ভোট লাভ কৰাৰ ইংগিত দিছে যি অপিনিয়ন পোল আছে মুখ্যমন্ত্ৰী পদৰ বাবে ৰাজ্যবাসীৰ প্ৰথম পছন্দ সৰ্বানন্দ সোণোৱাল বুলি অপিনিয়ন পোলত কোৱা হৈছে অপিনিয়ন পোলৰ মতে এবিপি নিউজৰ অপিনিয়ন পোলৰ মতে 44% লোকে সোণোৱালকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে দ্বিতীয় স্থানত আছে গৌৰৱ গগৈ 26% ৰাজ্যবাসীয়ে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মাক 15% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে এয়া ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো যে এবিপি আৰু সি ভোটাৰৰ যি অপিনিয়ন পোল আছে সেই অপিনিয়ন পোলত পুনৰ ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ ইংগিত দিয়া হৈছে অসমকে ধৰি 5খন ৰাজ্যৰ অপিনিয়ন পোল এবিপি নিউজে কৰিছিলে আৰু এই অপিনিয়ন পোলত অসমত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ ইংগিত দিয়া হৈছে অৱশ্যে বিজেপিয়ে যি 100+ দাবী কৰি আছিল সেই দাবীৰ ওচৰত কিন্তু এই অপিনিয়ন পোলে সংখ্যা দিয়া নাই বিজেপিয়ে 68খন আসনৰ পৰা 76খন আসনৰ ভিতৰত আসন লাভ কৰাৰ সম্ভাৱনা আছে য'ত কংগ্ৰেছে আৰু মহামিত্ৰজোঁটে মিলি 43ৰ পৰা 51খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু 5ৰ পৰা 10খন আসন লাভ কৰাৰ সম্ভাৱনা আছে অন্যান্যই কিমান শতাংশ ভোট লাভ কৰিব তাৰ যি ইংগিত পোৱা গৈছে বিজেপিয়ে এই নিৰ্বাচনত 43% ভোট লাভ কৰাৰ ইংগিত অপিনিয়ন পোলত কংগ্ৰেছে 31% ভোট লাভ কৰাৰ ইংগিত অপিনিয়ন পোলত আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে এই প্ৰশ্নৰ উত্তৰত প্ৰথম পছন্দ হিচাপে সৰ্বানন্দ সোণোৱালৰ নাম পোহৰলৈ আহিছে আৰু সেই অপিনিয়ন পোলত এবিপি নিউজৰ অপিনিয়ন পোলত 44% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে সৰ্বানন্দ সোণোৱালক দ্বিতীয় স্থানত আছে গৌৰৱ গগৈক 26% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মাক 15% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো যে এবিপি নিউজৰ যি অপিনিয়ন পোল আহিছে সেই অপিনিয়ন পোলত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ ইংগিত দিছে সবিশেষ তথ্যলৈ মোৰ সহযোগী দীপাংকৰ আছে নিউজ ৰুমৰ পৰা মই দীপাংকৰৰ সৈতে সংযুক্ত হৈছো দীপাংকৰ এবিপি নিউজৰ অপিনিয়ন পোলত আৰু কি কথা কোৱা হ'ল হয় দীক্ষিত ইতিমধ্যে এবিপি নিউজৰ যি অপিনিয়ন পোল প্ৰকাশ কৰিছে আৰু সেই সমীক্ষাত দেখিবলৈ পোৱা গৈছে যে পুনৰবাৰ দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ ইতিমধ্যে তেওঁলোকে প্ৰদান কৰিছে আৰু 68ৰ পৰা 74খন আসন লাভ কৰিবলৈ জনাইছে বিজেপি মিত্ৰজোঁটে লগতে যি মহাজোঁট বন্ধন কংগ্ৰেছৰ নেতৃত্বত যি মহাজোঁট বন্ধন গঠন হৈছে সেই মহাজোঁট বন্ধনকো শক্তিশালী বিৰোধী হিচাপে প্ৰক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে সমীক্ষাত তেওঁলোকে জনাইছে যে সম্ভাৱনা আছে যে শক্তিশালী বিৰোধী হোৱাৰ ইংগিত প্ৰদান কৰিছে এবিপি নিউজৰ যি অপিনিয়ন পোল প্ৰকাশ কৰিছে তাৰ উল্লেখ কৰিছে যে শক্তিশালী বিৰোধী হ'ব যিহেতু 43ৰ পৰা 51খন আসন লাভ কৰাৰ ইংগিত দিয়া হৈছে আৰু লগতে যিহেতু ভোটাৰ ৰাইজৰ যি জনপ্ৰিয়তাৰ ক্ষেত্ৰত তেওঁলোকে জনাইছে যে ভোটাৰ ৰাইজে কাক বিচাৰে আৰু সেই শতাংশ ক্ষেত্ৰত যদি চাই 43% লোকে বিজেপিক বিচাৰে আৰু লগতে 31% লোকে
কংগ্ৰেছক বিচাৰে, কংগ্ৰেছৰ মহাজোঁট বন্ধনক বিচাৰে বুলি উল্লেখ কৰিছে। আৰু এই অপিনিয়ন পোলতে দেখিবলৈ পোৱা গৈছে যে যি 100+ বিজেপিৰ যি মিছন 100+ সেয়া যেন নহ'বগৈ। আগন্তুক নিৰ্বাচনত যে 100+ৰ যি মিছন আছিল সেয়া যে কাৰ্যক্ষেত্ৰত নহ'ব, এয়া প্ৰকাশ পাইছে অপিনিয়ন পোলত, ABP নিউজৰ অপিনিয়ন পোলত তাকে দেখিবলৈ পোৱা গৈছে। আৰু মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ ক্ষেত্ৰত যদি দেখিবলৈ পোৱা গৈছে যে সৰ্বানন্দ সোণোৱালক 44% লোকে বিচাৰে, কিন্তু যি ধৰণে দেখিবলৈ পোৱা গৈছিল হিমন্ত বিশ্বৰ জনপ্ৰিয়তা, সেই ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা গৈছে যে গৌৰৱ গগৈ তাতকৈ ওপৰত দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈ জনপ্ৰিয়তা তাতকৈ বেছি দেখিবলৈ পোৱা গৈছে। 26% লোকে, অসমৰ 26% লোকে গৌৰৱ গগৈ সৰ্বানন্দ সোণোৱালৰ পিছতেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিচাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাক 15% লোকেহে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিচাৰে অসমৰ জনতাই। আৰু এয়া সমীক্ষাত তেওঁলোকে প্ৰকাশ কৰিছে, ABP নিউজৰ সমীক্ষা। আৰু এই সমীক্ষাত লক্ষণীয় হৈ পৰিছে যে যি বিজেপি ইতিমধ্যে বিজেপিৰ মিত্ৰজোঁটৰ যি চৰকাৰে তেওঁলোকে 100খন আসন লাভ কৰিব বুলি যি প্ৰচাৰ চলাই আছে, 100+ তেওঁলোকে যি মিছন লৈছে, সেই মিছন যে কাৰ্যক্ষেত্ৰত নহ'বগৈ তাৰ পৰাই দেখিবলৈ পোৱা গৈছে। যিহেতু 68ৰ পৰা 74খন আসনহে বিজেপি মিত্ৰজোঁটক দিয়া হৈছে। লগতে মহাজোঁট বন্ধন, কংগ্ৰেছৰ নেতৃত্বত যি মহাজোঁট বন্ধন গঠন হৈছে, সেই মহাজোঁট বন্ধনক শক্তিশালী বিৰোধী হিচাপে প্ৰক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে ABP নিউজৰ অপিনিয়ন পোলত। এই মুহূৰ্তত আমাৰ এডিটৰ ইন চিফ পৰাগ গুণাত্য আছে। পৰাগ গুণাত্য, আপোনাৰ ওচৰলৈ আহিছোঁ। ABP নিউজৰ যি অপিনিয়ন পোল প্ৰকাশ পাইছে আৰু তাত দেখিবলৈ পোৱা গৈছে শক্তিশালী বিৰোধী হিচাপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছৰ নেতৃত্বত যি মহাজোঁট বন্ধনক। হয়, এইটো এটা মহাজোঁট বন্ধনৰ যিটো আপুনি সংখ্যা দেখুৱাইছে, তাত আপোনাৰ বিজেপিৰ চৰকাৰ যিহেতু আপোনাৰ পুনৰ আহিব, শক্তিশালী হিচাপে আপুনি কিমানত ক'ব? চৰকাৰ গঠনটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, কিন্তু নম্বৰ আপুনি যদি চাই সেই নম্বৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা অসমৰ কাৰণে। 68-76 যিটো সংখ্যা দিছে বিজেপিৰ কাৰণে, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ব। কিন্তু আপুনি যদি চাই যে তাৰ বিপৰীতে যদি চাই যে মহাজোঁট বন্ধন গোটেইকেইটা দল লগ খাইছে, 6টাকৈ দল আছে, কংগ্ৰেছ আছে, AIUDF আছে, তেওঁলোকৰ লগত বাওঁ দলকেইটা আছে, সকলো মিলি এটা ডাঙৰ এটা সংখ্যা আহিব বুলি ভাবা হৈছিল। কিন্তু ইয়াতো সংখ্যাটো কৈছে যে 43ৰ পৰা 51টালৈকে সংখ্যাটো অতি বেয়া নহয়। গতিকে এইটো এটা 51লৈকে সংখ্যাটো আছে। কিন্তু তাৰ বিপৰীতে অন্যান্য যি দল আছে, ইয়াত নিশ্চিতভাৱে অসম জাতীয় পৰিষদ আছে, ৰাইজৰ দল আছে, তাত BPFকো ধৰিব নিচিনা মোৰ এটা লাগিছে। গতিকে 8ৰ পৰা 20খন আসন আছে, অৰ্থাৎ এইকেইটা দলে 8ৰ পৰা 20খন আসন আপোনাৰ পাব পাৰে। তেওঁলোকে এৰৰ ধৰিছে, ভুল হ'ব পাৰে 3% +- 3% to 5%, অৰ্থাৎ এই সংখ্যা যদি নিমিলে তেনেহ'লে 3 পৰা 5% নিমিলিব পাৰে। এই ব্যৱস্থাটো যদি চাই কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আহিছে। অতি যুৱ নেতা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে জনপ্ৰিয়তা, অৰ্থাৎ কংগ্ৰেছৰ ক্ষেত্ৰত গৌৰৱ গগৈৰে মুখ্যমন্ত্ৰী হিচাপে যদি কোনোবা মুখ্যমন্ত্ৰী হয়, গৌৰৱ গগৈৰ নাম সকলোতকৈ আগত আছে। হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট চমক লগা প্ৰচাৰ কৰিছে, হেলিকপ্টাৰ লৈ, চাৰ্টাৰ্ড বিমান লৈ ঘূৰিছে, যথেষ্ট ৰেলী কৰিছে। এইটো কথা স্বীকাৰ কৰিব লাগিব যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ কষ্ট কৰিছে, শাৰীৰিক কষ্ট। তেওঁ বিভিন্ন কাৰ্যসূচীলৈ গৈছে, আছে, ডিপাৰ্টমেণ্টৰ কাম কৰিছে, অন্যান্য সভা সমিতিত অংশগ্ৰহণ কৰিছে। কিন্তু তেওঁৰ যিটো ছাৰ্ভেত তেওঁৰ যিটো শতকৰা হাৰ, যিটো তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, সেইটো তললৈ অহাটো তেওঁৰ কাৰণে বৰ উদ্বিগ্নতাৰ কথা হ'ব, তেওঁৰ বাবে অতি দুৰ্ভাগ্যজনক কথা হ'ব। সৰ্বানন্দ সোণোৱাল, এটা কথা ঠিক যে সৰ্বানন্দ সোণোৱাল যোৱা 5টা বছৰ চৰকাৰ অতিক্ৰম কৰিছে, ডাঙৰ তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ নাই, ডাঙৰ কোনো ধৰণৰ কেলেংকাৰী অহা নাই, তেওঁক কোনো ধৰণৰ এনেকুৱা ধৰণৰ চেকা লাগিব পৰা ঘটনাৰ সৈতে তেওঁক সাঙুৰিব পৰা নাই। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা। পূৰ্বৰ মুখ্যমন্ত্ৰী যদি চাই তৰুণ গগৈৰ ক্ষেত্ৰতো সেইটো কথা গুৰুত্বপূৰ্ণ আছিল যে চৰকাৰখনৰ আপোনাৰ মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ আহিছে, দলৰ নেতাৰ বিৰুদ্ধে অভিযোগ আহিছে, কিন্তু তৰুণ গগৈ আপুনি যদি লক্ষ্য কৰে, তৰুণ গগৈ ব্যক্তি হিচাপে এটা মানুহৰ এটা সেই ধৰণৰ নাছিলে। সেই একেটা যদি চাই প্ৰথম 5 বছৰৰ কাৰ্যকালত সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগতভাৱে ৰাজনৈতিক ইছ্যুত বোলে তেওঁ মুখ্যমন্ত্ৰী কোনোবাই বিৰোধ কৰিছে বা বেয়া পাইছে বেলেগ কথা, কিন্তু ব্যক্তি হিচাপে তেওঁৰ বিৰুদ্ধে বিশেষ শক্তিশালী একো নাই। গতিকে সেইটো এটা বিজেপি চৰকাৰখনৰ কাৰণে, চৰকাৰখনে আকৌ জনাদেশ বিচাৰি ৰাইজৰ ওচৰলৈ যোৱাৰ কাৰণে পুনৰ যদি চৰকাৰ হয়, মই কৈছোঁ যে ভুল হ'ব পাৰে। বিহাৰৰ নিৰ্বাচনত প্ৰমাণিত হৈছে, পূৰ্বে 2টাকৈ বিহাৰৰ নিৰ্বাচনত ক্ষমা খুজিবলগীয়া হৈছে। এইটো ABPৰ সৈতে আজি যি ছাৰ্ভে কৰিছে চি ভোটাৰ, এইটোৰ বিহাৰৰ নিৰ্বাচনৰ আগৰ বিহাৰৰ নিৰ্বাচনটোত, অৰ্থাৎ আজিৰ পৰা 6 বছৰৰ পূৰ্বে চি ভোটাৰে নিজে বিজ্ঞাপন জাৰি কৰি তেওঁলোকে ক্ষমা খুজিবলগীয়া হৈছে তেওঁলোকৰ ভুল হোৱাৰ কাৰণে। কিন্তু কেইবাবাৰো আকৌ ভাল শুদ্ধ ভুল কৰিছে। অসমৰ নিৰ্বাচনত 2016ত যি সঠিকভাৱে প্ৰেডিকশ্যন কৰিছিল তাৰ ভিতৰত নিকটতম শুদ্ধ আছিল চি ভোটাৰৰ। গতিকে তেওঁলোকক আপুনি একেবাৰে ইগন'ৰ কৰিবও নোৱাৰে। তেওঁলোকে অসমত খুব শুদ্ধ কৰিছিল, প্ৰায় আপোনাৰ মিলাই দিছিল, কিন্তু বিহাৰত তেওঁলোক ব্যৰ্থ হৈছিল। আমি 2টা তেওঁলোকৰ দেখিবলৈ পাইছোঁ। গতিকে এই মুহূৰ্তত
অতি গুৰুত্বপূৰ্ণ কথাটো হ'ব যে কি হ'ব পাৰে গতিকে আপুনি পলিটিকেল ইণ্ডিকেশ্যন যদি চাই যে চৰকাৰখন এই মুহূৰ্তলৈকে বিজেপিৰ হোৱাৰ সম্ভাৱনা আছে সেই কথাটো ইয়াত ওলাইছে দ্বিতীয় কথাটো হ'ল যে কংগ্ৰেছ আৰু AIDF বা মহামিত্ৰজোঁট তেওঁলোকক আপুনি একেবাৰে ইগন'ৰ কৰিব নোৱাৰে 51খন আসন মানে একেবাৰে কম আসন নহয় সৰ্বাধিক 51খন তেওঁলোকৰ প্ৰজেক্ট কৰা হৈছে তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ৰূপে সৰ্বানন্দ সোণোৱালৰ পিছতে গৌৰৱ গগৈৰ নামটো যথেষ্ট চৰ্চাত আহিছে গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে এইটো এটা ভাল ভৱিষ্যতে এজন ডাঙৰ নেতা হ'বৰ কাৰণে গৌৰৱ গগৈ এইটো এটা তেওঁৰ বাবে এটা ভাল লক্ষণ ব্যক্তিগতভাৱে তেওঁৰ কাৰণে ভাল গতিকে এইকেইটা মূল কথা আৰু এইকেইদিনতে ওলাব অন্যান্য সংস্থাসমূহৰ আমিও আপোনালোকক টাইমিটৰ দৰ্শকসকলক দেখুৱাই থাকিম দীপাংকৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আশা কৰিছোঁ যে এই ধৰণৰ যি আছে তথ্য পাতিবোৰ এই যি সকলো ওলোৱাৰ পাছত এটা ধাৰণা কৰিব পাৰিব যে সামগ্ৰিকভাৱে গোটেই এজেঞ্চিসমূহ যি এনেকুৱা ধৰণৰ নিৰ্বাচনী সমীক্ষা কৰে সকলোৱে মিলি কি কৰিছে তাৰ এটা পোল হ'লে এটা আইডিয়া কৰিবলৈ আৰু বেছি ভাল হ'ব হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ প্ৰগণিত আৰু দেখিবলৈ পোৱা গৈছে যে দীক্ষিত ইতিমধ্যে আমি ৰাইজক জনাইছোঁ যে যিহেতু জনতাক জনাইছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে ABP নিউজৰ যি অপিনিয়ন পোল সেই অপিনিয়ন পোল ইতিমধ্যে প্ৰকাশ কৰিছে আৰু অপিনিয়ন পোলত দেখিবলৈ পোৱা গৈছে পুনৰবাৰ বিজেপি চৰকাৰৰ ইংগিত দিছে কিন্তু বিজেপি চৰকাৰৰ যি মিছন 100 সেয়া যেন সফল নহ'ব তাৰ এক সমীক্ষাত প্ৰকাশ পাইছে আৰু লগতে লক্ষণীয় বিষয়টো হৈছে যে সৰ্বানন্দ সোণোৱালৰ পিছতে অসমত মুখ্যমন্ত্ৰীৰ পচন্দৰ প্ৰাৰ্থী কোন জনতাৰ পচন্দৰ প্ৰাৰ্থী কোন সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নাম অহা নাই নাম আহিছে এতিয়া যুৱ নেতা গৌৰৱ গগৈৰ নাম আহিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ নাম আহিছে সেয়া এই অপিনিয়ন পোলৰ লগতে যি সমীক্ষা চলাইছিল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সেইটো অতিকৈ লক্ষণীয় বিষয় হৈছে দীক্ষিত হয় দীপাংকৰ ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি ABP নিউজৰ যি চি ভোটাৰৰ যি অপিনিয়ন পোল আছে সেই অপিনিয়ন পোলত ৰাজ্যত পুনৰ বিজেপি চৰকাৰৰ ইংগিত দিয়া হৈছে অসমৰ লগতে 5খন ৰাজ্যৰ অপিনিয়ন পোল ইতিমধ্যে ABP নিউজৰ ফালৰ পৰা কৰা হৈছে চি ভোটাৰৰ সহযোগত আৰু অসমত পুনৰ বিজেপি চৰকাৰৰ ইংগিত অপিনিয়ন পোলত মহামিত্ৰজোঁটকো শক্তিশালী ৰূপত আহাৰ ইংগিতো অপিনিয়ন পোলত দিয়া হৈছে বিজেপিয়ে 68খন আসনৰ পৰা 76খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে 64খন আসনৰ প্ৰয়োজন হয় কংগ্ৰেছ মিত্ৰজোঁটে 43ৰ পৰা 51খন আসন লাভ কৰাৰ সম্ভাৱনা আৰু অন্যান্য যি দল আছে তেওঁলোকে 5ৰ পৰা 10খন আসন লাভ কৰাৰ সম্ভাৱনা কিন্তু ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বতে চৰকাৰ হোৱাৰ ইংগিত দিছে বিজেপিয়ে 42 ক্ষমা কৰিবটো কিছু আমাৰ ভুল হৈ আছে 42% ভোট লাভ কৰাৰ ইংগিত কংগ্ৰেছে 31% ভোট লাভ কৰাৰ ইংগিত আৰু মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰথম পছন্দ সকলোৰে সৰ্বানন্দ সোণোৱাল অপিনিয়ন পোল অনুসৰি 44% লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দ্বিতীয় স্থানত 26% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যত 15% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে এয়া ABP নিউজ আৰু চি ভোটাৰৰ যি অপিনিয়ন পোল আছে সেই অপিনিয়ন পোলত এই তথ্য পোহৰলৈ আহিছে আৰু এই অপিনিয়ন পোলে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ ইংগিত দিছে 68খনৰ পৰা 76খন আসনৰ ভিতৰত বিজেপিয়ে আৰু মিত্ৰজোঁটে লাভ কৰাৰ ইংগিত অপিনিয়ন পোলত দিছে কিন্তু বিজেপিয়ে যি দাবী কৰি আছে মিছন 100+ সেই সংখ্যাৰ পৰা কিছু দূৰতহে থকাৰ ইংগিত ABP নিউজ আৰু চি ভোটাৰৰ অপিনিয়ন পোলত পোৱা গৈছে